ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে যদি অসমীয়া ৰচনা কমন পেলাব বিচৰা তেতিয়াহ'লে এই 10টা ৰচনা নোচোৱাকৈ পৰীক্ষা দিবলৈ নাযাবা। আৰু এই ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে 3টাকৈ বনাছ ৰচনা দিয়া হ'ব। আৰু সেই 3টাৰ পৰা এই বছৰ যিকোনো এটা ৰচনা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি তোমালোকে অসমীয়াত ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব বিচৰা আৰু ৰচনা কমন পেলাব বিচৰা তেতিয়াহ'লে এটলিষ্ট এইকেইটা ৰচনা চাই যাবা। তাৰে 1 নম্বৰ, তোমাৰ প্ৰিয় সাহিত্যিক। এই ৰচনাটো 2000 চনত আহিছিল, 2002 চনত আহিছিল, লগতে 2008, 2011, 2013, 2017 আৰু 2023 চনত এই ৰচনাটো আহিছিল। যিহেতু 2023 চনত আহিছে, 2024 চনত আৰু 2025 চনত অহা নাই, গতিকে 2026 চনত এই ৰচনাটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে। 2 নম্বৰ, তোমাৰ প্ৰাকৃতিক সম্পদ। এই ৰচনাটো 2020 চনত আহিছিলে আৰু 2024 চনত আহিছিলে। যোৱা বছৰ কিন্তু এই ৰচনাটো অহা নাই। যিহেতু যোৱা বছৰ অহা নাই, গতিকে এই বছৰ এই ৰচনাটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ ৰচনা বাৰে বাৰে ৰিপিট হৈ থাকে। যিহেতু যোৱা বছৰ অহা নাই, এই বছৰ আহিব পাৰে, তোমালোকে এই ৰচনাটো চাই যাবা। 3 নম্বৰ, সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। এই ৰচনাটো কিন্তু বৰ্তমান সময়ত বহুত ইম্পৰ্টেণ্ট। এনেকুৱা ধৰণৰ ৰচনা বৰ্তমান পৰীক্ষাত আহিব ধৰিছে। এই ৰচনাটো 2023 চনত আৰু 22 চনত আহিছিল। গতিকে এই ৰচনাটো 2026 চনত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যে ছ'চিয়েল মিডিয়া আৰু এই ছ'চিয়েল মিডিয়াই সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাইছে, কুপ্ৰভাৱ পেলাইছে নে সুপ্ৰভাৱ পেলাইছে, এই বিষয়ে ৰচনা এটা লিখিব লাগে। একেবাৰে সহজ ৰচনা, তোমালোকে নিজেই বনাই লিখিব পাৰিবা। 4 নম্বৰ, মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট। 2023 চনত, 2017 চনত আৰু 2005 চনত আহিছিল। 2024 আৰু 25 বৰ্ষত এই ৰচনাটো অহা নাই, গতিকে 2026 বৰ্ষত এই ৰচনাটো অহাৰ সম্ভাৱনা আছে। 5 নম্বৰ, অসমৰ বানপানী আৰু প্ৰতিকাৰৰ উপায়। এই ৰচনাটো কিন্তু ইম্পৰ্টেণ্ট, কিন্তু বেলেগ ৰচনাৰ তুলনাত এই ৰচনাটো সিমান ইম্পৰ্টেণ্ট নহয়। এই ৰচনাটো যদি আহে তোমালোকে বনাই লিখি থৈ আহিবা। 6 নম্বৰ, মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। এই ৰচনাটো কিন্তু এই আধুনিক যুগৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। 2024 চনত এই ৰচনাটো আহিছিল, গতিকে 2025 চনত যিহেতু অহা নাই, 2026 চনত এই ৰচনা অহাৰ 99% সম্ভাৱনা আছে। গতিকে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই ৰচনাটো চাই যাব লাগিব। 7 নম্বৰ, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। এই ৰচনাটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে। 80% চান্স আছে যে এই বছৰ তোমালোকৰ এই ৰচনাটো পৰীক্ষাত আহিব। 2006 চন, 12 চন, 18 চন আৰু 2020 বৰ্ষত এই ৰচনাটো আহিছিল। গতিকে এইটো তোমালোকে চাই যাবা। আৰু এইটো কিন্তু তোমালোকে সিমান বনাই লিখিব নোৱাৰিবা, অলপ বস্তুখিনি মেইন পইণ্ট কেইটা চাই যাবা। 8 নম্বৰ, গোলকীয় উষ্ণতা বৃদ্ধি, কাৰণ আৰু প্ৰতিকাৰ। এইটো 2021 চনত আহিছিল, তাৰ পিছত এইটো অহা নাই, গতিকে 2026 বৰ্ষত এইটো আহিব পাৰে। 9 নম্বৰ, মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা। এইটো 2024 বৰ্ষত আহিছিলে, 2025 বৰ্ষত অহা নাই, গতিকে 2026 বৰ্ষত আহিব পাৰে, তোমালোকে চাবা। 10 নম্বৰ, সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত। এইটো কিন্তু বৰ্তমান সময়ত বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে। 2023 চনত আহিছিলে, তাৰ পিছত অহা নাই, গতিকে 2026 বৰ্ষত এইটো আহিব পাৰে। এতিয়া আহিছোঁ সেই বনাছ 3টা ৰচনালৈ। তাৰে 1 নম্বৰ হৈছে অসমত বিদেশী সমস্যা আৰু ইয়াৰ সমাধান। 2 নম্বৰ, জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট।
3 নম্বৰ জুবিন গাৰ্গ এই ৰচনাকেইটা তোমালোকে চাই যাবা ইয়াৰ পৰা কোনকেইটা ৰচনা ইতিমধ্যে তোমালোকে চাইছা এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা